ঢকুৱাখানাত বাতিল হ'ল যুৱ কংগ্ৰেছৰ কেন্দ্ৰীয় আলি আই লৃগাং মিচিং জাতীয় সংগঠনৰ পক্ষপাতদুষ্ট ভূমিকাৰ অভিযোগ। মিচিং জাতীয় সংগঠনৰ জাতীয় অনুষ্ঠান আলি আই লৃগাঙক লৈ প্ৰদৰ্শন কৰা পক্ষপাতী ভূমিকাত ক্ষুদ্ৰ প্ৰদেশ যুৱ কংগ্ৰেছ জনগোষ্ঠীয় ৰাইজৰ লোক পৰম্পৰা আলি আই লৃগাঙৰ নিৰ্ধাৰিত আখ্যান আৰু নীতিমতে অনুষ্ঠিতকৰণৰ পৰিকল্পনাত অৱশেষত চেঁচা পানী পৰিল ঢকুৱাখানাত। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ পৃষ্ঠপোষকতা আৰু স্থানীয় ৰাইজৰ আতিথ্যত ঢকুৱাখানাত বুধবাৰৰ পৰা কেন্দ্ৰীয় আলি আই লৃগাং অনুষ্ঠান অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ হৈছিল। ঢকুৱাখানা সমজিলাৰ খেৰকটা গুটুং বগৰীগুৰিত বুধবাৰৰ পৰা দুদিনীয়াকৈ কেন্দ্ৰীয় লৃগাং অনুষ্ঠানৰ আয়োজন চলিছিল। অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত বুধবাৰ আৰু বৃহস্পতিবাৰে আয়োজন কৰা এই লৃগাং অনুষ্ঠানৰ বাবে আহ্বায়ক সমিতিৰ লগতে যুৱ কংগ্ৰেছৰ কৰ্মকৰ্তাসকলে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছিল। সকলো উপসমিতিৰ উদ্যোগত তৎপৰতাৰে সাজু হৈ উঠা কেন্দ্ৰীয় লৃগাং অনুষ্ঠানৰ প্ৰথম মাংগলিক কাৰ্যসূচী লিগত অনুষ্ঠিত কৰাৰ পূৰ্বে এই পবিত্ৰ অনুষ্ঠান অনুষ্ঠিত কৰাত বাধা দিয়ে মিচিং জাতীয় সংগঠনে, যাৰ বাবে জনগোষ্ঠীয় জাতীয় অনুষ্ঠানভাগী বাতিল কৰিবলৈ অনিচ্ছাকৃত সিদ্ধান্ত ল'বলৈ বাধ্য হ'ল প্ৰদেশ যুৱ কংগ্ৰেছৰ লগতে আহ্বায়ক সমিতি আৰু স্থানীয় জনগোষ্ঠীয় ৰাইজ। বুধবাৰে ঢকুৱাখানা ব্লক কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদ মেলত এই সিদ্ধান্ত ব্যক্ত কৰে লৃগাঙৰ আহ্বায়ক অসম প্ৰদেশ যুৱ কংগ্ৰেছ সমিতিৰ উপসভাপতি আনন্দ নৰ, লখিমপুৰ জিলা যুৱ কংগ্ৰেছৰ সভাপতি মৌচম লাহনে বুধবাৰে সংবাদ মেল সম্বোধন কৰি এনেদৰে কয়। যুৱ কংগ্ৰেছৰ ফালৰ পৰা আলি আই লৃগাং উদযাপন কৰিব বিচাৰিছিলোঁ আৰু তাৰ পাছতে আমি দেখা পাইছোঁ যে এই আলি আই লৃগাং যিটো অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ ফালৰ পৰা পাতিব বিচাৰিছিলোঁ, তাৰপিছত আমাৰ এটা অসুবিধা আহিল যে তেখেতলোকৰ যিটো ঢকুৱাখানা বা আমাৰ বানেকেবাং এটা কমিটি আছে, বানেকেবাঙে এটা কথা কৈছিল যে তেখেতলোক প্ৰেছ মিট দি এটা মিটিং কৰাৰ পাছত তেখেতলোকে আমাক অকল আমাক বুলি নহয় অসমৰ বিভিন্ন দল সংগঠনক এটা জনাইছিল যে আলি আই লৃগাং কোনো দল সংগঠনে পাতিব নোৱাৰিব বা যুৱ কংগ্ৰেছে পাতিব নোৱাৰিব বা বিভিন্ন যিমান উইংছ আছে সকলোৱে পাতিব নোৱাৰিব। ঠিক আছে, সেই মৰ্মে আমি তেখেতলোকৰ যিটো তেখেতলোকে মানে প্ৰেছ মিটত দিছিল, দিয়াৰ পাছত আমি আমাৰ বানেকেবাঙৰ সভাপতি পৰমানন্দ চাইঙা ডাঙৰীয়াৰ ওচৰত গৈছিলোঁ আৰু আলোচনা কৰিছিলোঁ। তেখেতৰ লগত যথেষ্টখিনি আলোচনা কৰাৰ পাছত তেখেতে এটা কথা আমাক কৈছিল যে আপোনালোকে আলি আই লৃগাং পাতিব পাৰিব, কিন্তু SOP এটা দিয়া হ'ব আৰু এই SOP মতেহে পাতিব পাৰিব। সেইমতে আমাক এটা নেক্সট দিনা আমাক এটা SOP দিছিল আৰু সেই SOPৰ যিটো দিয়া আছিল সেই SOPৰ মতে আমি আলি আই লৃগাং পাতিম বুলি তেখেতলোকক কথা দিছিলোঁ আৰু সেইমতে আমি আৰম্ভ কৰিছিলোঁ আলি আই লৃগাং পাতিবলৈ। যেতিয়া আলি আই লৃগাং আমি পাতিবলৈ আৰম্ভ কৰিছিলোঁ, তাৰপাছত ইয়াত দেখা পোৱা গ'ল যে যেতিয়া আমাৰ কামখিনি আৰম্ভ হৈছিল তেখেতলোকে আমাক সেই যিটো লাইভটা স্থাপন কৰোঁতেও বন্ধ কৰিছিল যে পাতিব নোৱাৰিব, আপোনালোকে কাম কৰিব নোৱাৰিব। কিন্তু আমি সেই সময়ত দেখা পোৱা গৈছিলে যে মাজুলীত বিজেপিৰ কিষাণ মৰ্চা তেখেতলোকেও কিন্তু আলি আই লৃগাং উদযাপন কৰা দেখা গৈছে সেই সময়ত। তাৰ পাছতে যেতিয়া সেই আলি আই লৃগাং উদযাপন কৰা হৈছিল, আমাক কাম কৰিবলৈ দিয়া নাছিল আৰু 2-3 দিন আমাক স্থগিত ৰাখিছিল আৰু স্থগিত ৰখাৰ পাছত আলোচনাৰ মাধ্যমেদি আকৌ আৰম্ভ কৰিছিলোঁ। আৰম্ভ কৰাৰ পাছত আমি দেখা পালোঁ আজিৰ দিনত, যিহেতু আজি বুধবাৰ, ফাগুনৰ প্ৰথম বুধবাৰ আলি আই লৃগাং, গতিকে মিচিঙৰ আলি আই লৃগাং হিচাপে আমাৰ নিয়ম এটা থাকে যে লিগত যিটো ৰীতি নীতি নিয়ম আমি লিগত কৰিব লৈছিলোঁ, কিন্তু সেই লিগতটো আমাক কৰিব নিদিয়ে, তেখেতলোকে বন্ধ ৰাখিলে। প্ৰথম কথা, কাৰণ আজিৰ পৰা আমাৰ আৰম্ভ হৈছিল দুদিনীয়া কাৰ্যসূচী আছিল, আজি 19 তাৰিখ আৰু অহাকাইলৈ 20 তাৰিখ। গতিকে আমি সকলোকে জনাব বিচাৰিছোঁ মিচিং ৰাইজকে ধৰি অসমবাসীক যে আমি সেই আলি আই লৃগাং অনাগত দিনলৈ পিছুৱাই দিয়া হৈছে কিছু কাৰণবশতঃ। ইয়াত আমাৰ এনেধৰণৰ অসুবিধাৰ সৃষ্টি হৈছে তেখেতলোকে বন্ধ কৰাৰ কাৰণে। আমি দেখা পোৱা গৈছে যে আলি আই লৃগাঙত যিখিনি আমাৰ পাৰ্মিশ্যন লোৱা হৈছিল তেখেতলোকে আমাক যুৱ কংগ্ৰেছৰ পৰা পাতিছে বুলি কৈছে, কিন্তু আমাৰ আপোনালোকৰ ইয়াত দেখুৱাইছোঁ যে ইয়াত পাৰ্মিশ্যন আমাৰ আছে, কিন্তু সেই পাৰ্মিশ্যনটোত আপোনালোকে একপি দিম আমি, সেই পাৰ্মিশ্যন কিন্তু কোনো আলি আই লৃগাঙৰ নামত নাই। তেখেতলোকে পাৰ্মিশ্যনটো চালেই হ'ল, গতিকেলৈ যুৱ কংগ্ৰেছৰ নামত নাই আমাৰ সেই পাৰ্মিশ্যন, আলি আই লৃগাঙৰ নামতহে আমি পাৰ্মিশ্যন লৈছোঁ। যিহেতু তেখেতলোকে যেনেধৰণে আমাক SOP দিছে সেই SOPৰ মতেহে আমি সেইখিনি মানে ঠিক কৰিছোঁ। গতিকেলৈ আমি খুব দুখ পাইছোঁ
যে আজি 19 তাৰিখ আমি যিটো লিকত কৰিব লৈছিলোঁ সেইটো আমাক বন্ধ কৰালে আৰু আমাৰ যিখিনি টেণ্টৰ কাম কৰি আছিলে তেখেতলোককো কাম কৰিব দিয়া নগ'ল, দাবী ধমকি দি মেলি বন্ধ কৰিছে। গতিকেলৈ আমাৰ যিটো বানেকাবাং বা আমাৰ যিখিনি দল সংগঠন আছে তেখেতলোকক অনুৰোধ কৰিছোঁ যে আমাক ভালদৰে আলি আই লৃগাং উদযাপন কৰিবলৈ দিয়ক, যাতে তেনেধৰণৰ কোনো মানে একো বিভ্ৰান্তি সৃষ্টি কৰিব নালাগে। SOPৰ মতে আমি আলি আই লৃগাং পাতিব বিচাৰিছোঁ। গতিকে আমি অনুৰোধ জনাইছোঁ, কাৰণ আগতে আমি দেখা পোৱা গৈছে যে SOPটোতো বেলেগ বেলেগ হ'ব নালাগে, SOP সকলোৰে কাৰণে সমান হ'ব। আজি যদি বিজেপিয়ে লিকত কৰিব পাৰিছে, মাজুলীত যদি বিজেপিয়ে আলি আই লৃগাং পাতিব পাৰিছে, তো তেখেতলোকো নাম চেঞ্জ কৰিছে, সেইটো এটা বেলেগ কথা। তো আমিও নাম চেঞ্জ কৰি মেলি তেখেতলোকৰ SOPৰ মতে কিন্তু আজি কাম কৰিব পাৰিছোঁ। তাতে দেখা আৰু আমি আগতে দেখিছোঁ যে চৰকাৰে চেণ্ট্ৰেল আলি আই লৃগাং পাতিছিলে, আপোনাৰ গুৱাহাটীত শিল্পগ্ৰামত পাতিছিলে, লখিমপুৰ গুণাসুতিত পাতিছিলে, মাজুলীত পাতিছিলে, জোনাইত পাতিছিলে আৰু আমাৰ ঢকুৱাখানাতো আলি আই লৃগাং পাতিছিলে চেণ্ট্ৰেল। কিন্তু আমাক যিটো বানেকাবাঙৰ সভাপতি ডাঙৰীয়া তেখেতে কৈছিলে যে কোনো দল সংগঠন বা বেলেগে আলি আই লৃগাং পাতিব নোৱাৰে, ৰাইজে পাতিব পাৰে। তো আমাৰ সেইটো প্ৰশ্ন যে চেণ্ট্ৰেলে কেনেকৈ পাতিব পাৰিলে তেতিয়াহ'লে। সেইটোতো আমি দেখা পোৱা গৈছে গোটেই বিজেপিৰ লিডাৰ্ছ আৰু গণশক্তি বা TMPK সকলোখিনি লিডাৰ্ছ আমি দেখা পোৱা গৈছে। তাততো বেলেগ আমি অখিল গগৈ ডাঙৰীয়া বা বেলেগ গৌৰৱ গগৈ ডাঙৰীয়া তেনেধৰণৰ বা বিভিন্ন আমাৰ দল সংগঠনৰ মানুহ দেখা পোৱা নগ'ল। সেইটো কি সকলোৰে কাৰণে আলি আই লৃগাংটো সমান নহয়। তাৰপাছত আমি দেখা পোৱা গৈছিলে যে বানেকাবাঙে প্ৰেছ মিট দিছিল, সেই প্ৰেছ মিটত আমি যিটো প্ৰেছ মিট তেখেতলোকে দিয়া হৈছিলে যে SOP বনোৱা হৈছিলে, এই SOPৰ মতে আমি কাম কৰি গৈ আছোঁ। কিন্তু সেই SOPটো এটা বুজি পোৱা দৰকাৰ আমাৰ মিচিং সমাজে যে আমি এইবাৰ কংগ্ৰেছে আলি আই লৃগাং পতাৰ কাৰণেহে এই SOP দিয়া হৈছে, আগতে কিন্তু SOP নাছিল। গতিকে আমি ভাবিছোঁ যে তেনেধৰণে যাতে SOP সকলোৰে কাৰণে সমান হয়, মই সেইটো অনুৰোধ কৰিছোঁ আৰু আমাক যাতে শান্তিপূৰ্ণভাৱে আলি আই লৃগাং পাতিবলৈ দিয়ে। আৰু আজি আলোচনা হৈছিলে, এই আলোচনাত আমাক জনাইছে তেখেতলোকে যে আজিৰ পৰা ধৰি দেওবাৰলৈকে আলি আই লৃগাং পাতিব নোৱাৰিম, সেইটো কাৰণে আমাক বন্ধ কৰা হৈছে। আৰু আমি অনুৰোধ জনাইছোঁ যে আলি আই লৃগাং আমাকো পাতিবলৈ দিয়ক। গতিকেলৈ ইমানতে কৈ মই সামৰণি মাৰিছোঁ। মোৰ পাছত আমাৰ মচন ডাঙৰীয়া আছে ডিষ্ট্ৰিক্ট সভাপতি, তেখেতে সেইখিনি আপোনালোকক জনাব। আমি আজি অত্যন্ত দুখ পাইছোঁ আৰু মৰ্মাহত হৈছোঁ, যিহেতু আমি যুৱ কংগ্ৰেছৰ উদ্যোগত পোনপ্ৰথমতে আমি যোৱা ডিচেম্বৰ মাহতে সিদ্ধান্ত হৈ যুৱ কংগ্ৰেছে আলি আই লৃগাং অনুষ্ঠিত কৰিবলৈ লৈছিলে। কিন্তু বানেকাবাং আৰু মিচিং জাতীয় সংগঠনে তেওঁলোকৰ SOPৰ মতে আমি দলীয় বেনাৰ নাপাতি আমাৰ যিখিনি স্থানীয় আমাৰ নৰ আছিলে, নাটে আছিলে, দলে আছিলে, তেওঁলোকে লখিমপুৰৰ সকলো ৰাইজৰ লগত, ঢকুৱাখানাবাসী ৰাইজৰ লগত আলোচনা কৰি, লগতে খেৰকটাবাসী ৰাইজৰ লগত আলোচনা কৰি আলি আই লৃগাং পতাৰ সিদ্ধান্ত লৈছিলে। সেইটো আমি অত্যন্ত দুৰ্ভাগ্যজনক কথা। যিটো আজি বিহু পাতোঁ, বিহুটো বিভিন্ন দল, জাতি, সংগঠন সকলোৱে পাতে, তাততো তেনেকুৱা ধৰণৰ আজিলৈকে কোনো SOP অহা নাই। আজি আমাৰ যদি ঘৰৰ অনুষ্ঠান এটা বা আমাৰ যিকোনো অনুষ্ঠান পাতিবলৈ যদি কোনোবাই পাতে আমি ভালে পাব লাগে। কিন্তু এইটো এনেকুৱা ঘটনা লখিমপুৰ নালাগে, গোটেই অসমৰ ভিতৰতে আজি আমি পোনপ্ৰথমবাৰৰ বাবে দেখিবলৈ পাইছোঁ। কিন্তু এনেকুৱা হ'ব নালাগিছিলে, আইনখন সকলোৰে বাবে হ'ব লাগিছিলে। এতিয়া আমিয়ে দেখিছোঁ যে আইন দুখন আজি কংগ্ৰেছৰ কাৰণে এখন আইন আৰু বিজেপিৰ কাৰণে এখন আইন। এতিয়া এনেকুৱা হৈছে, খেনুক দেখি ৰান্ধো বাহু, খেনুক দেখি দুৱাৰ বান্ধো, এই নীতিবিলাক পৰিহাৰ কৰিব লাগে। আজি গোটেই বস্তুটো বিজেপিৰ ছত্ৰছায়াতে যে হৈছে, এই কথাটো আমাৰ আজি অনুমান হৈছে। আজি TMPK হওক, মিচিং জাতীয় সংগঠনে হওক, বানেকাবাঙে হওক, আমি অনুৰোধ কৰিছোঁ তেখেতলোকক যে এনেকুৱা এটা মানে পবিত্ৰ অনুষ্ঠান যিহেতু আমাৰ ঢকুৱাখানাৰ স্থানীয় ৰাইজে পাতিবলৈ লৈছিলে, এই পাতিবলৈ লোৱাটো বাধা দিয়াটোত আমি অত্যন্ত দুখ পাইছোঁ। যিহেতু তেওঁলোকে আজি কৈছে আমাৰ কেইবাজনো বিষয়ববীয়াক যে আমি কোনো ধৰণৰ বেনাৰ নলগোৱাকৈ পতাটো তেওঁলোকৰ আপত্তি আছে। তেওঁলোকে এইটো কৈছে যে আপোনালোকে একোখন বেনাৰ, এইটো কেনেকুৱা কথা? আমি হ'ব পাৰোঁ এজন ৰাজনৈতিক ব্যক্তি, আমাৰ চেতিয়া ডাঙৰীয়া এজন ৰাজনৈতিক ব্যক্তি হ'ব পাৰে বা আমাৰ কেন্দ্ৰীয় ৰাজনৈতিক ব্যক্তি হ'ব পাৰে, কিন্তু ৰাজনৈতিক ব্যক্তি হ'ল বুলিয়ে যে আমি বিহুৱেই হওক বা আমি আলি আই লৃগাঙেই হওক বা যিকোনো অনুষ্ঠান আমি কি পাতিব নোৱাৰিম নেকি? এইটো দুৰ্ভাগ্যজনক কথা, এনেকুৱা হ'ব নালাগে। আৰু ইতিহাসৰ পাতত এইবিলাক সন্নিৱিষ্ট হৈ থাকিব। আৰু লখিমপুৰত আগতো এটা আপোনালোকৰ মনত আছে
ৰাহুল গান্ধী ডাঙৰীয়াই যেতিয়া ভাৰত জোড়ো যাত্ৰা কৰিছিলে ভাৰত জোড়ো যাত্ৰা কৰোঁতে তেখেতক যোৱাত লখিমপুৰৰ মাজেদি যোৱাত বাধা দিছিলে আজি ঢকুৱাখানা হ'ল এখন অতিথিপৰায়ণ ঠাই ঢকুৱাখানাৰ অসমৰ ভিতৰতে এখন নাম আছে আজি ঢকুৱাখানাৰ যি ঐতিহ্য ঢকুৱাখানাৰ যি গৰিমা সেই গৰিমা ব্যুৰো ৰিপৰ্ট ঢকুৱাখানা লাইভ